নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গমেই পালে চাগে যে আপোনালোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰ আৰু থাৰ্ড, ফিফ্থ ছেমিষ্টাৰৰ যি এক্সাম আছিলে FY UGPৰ আণ্ডাৰত আপোনালোকৰ ৰুটিন কিছু সলনি কৰা হৈছে। কি সলনি কৰা হৈছে সেই বিষয়ে আমি আলোচনা কৰিম। চ' এইখন আপোনালোকে ন'টিচ চাব পাৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা দিয়া। আৰু এইখন ৰুটিন আপোনালোকৰ 25 তাৰিখত দিয়া হৈছে। চ' ইয়াতে লিখা হৈছে টু দ্য প্ৰিন্সিপাল অল জেনেৰেল ডিগ্ৰী কলেজ। চ' তাৰপিছতে আমি যিখিনি মূল বিষয় সেইখিনিৰ বিষয়ে আলোচনা কৰিম। চ' আপোনালোকৰ এক্সামসমূহৰ কি ছাবজেক্ট পৰিৱৰ্তন কৰা হৈছে, কোন তাৰিখে হ'ব সেইবিলাক আমি আলোচনা কৰিম। বাকীখিনি এইবিলাক আপোনালোকে পঢ়ি ল'ব পাৰে। চ' এতিয়া আহিছোঁ আমি মেইন টপিকলৈ। চ' মেইন টপিক আপোনালোকে চাব, ইয়াতে ছেমিষ্টাৰ লিখা আছে। তাৰপিছতে পেপাৰ নেমো দিয়া আছে। নেক্সট শ্বিডিউল্ড এক্সামিনেশ্যন ডেট, যিটো ইয়াৰ অৰ্থ হৈছে যিটো আপোনালোকৰ পুৰণা যিটো ডেট আছিলে। তাৰপিছতে ৰিভিজ ডেট কোন তাৰিখে হ'ব নেক্সট সেইটো ডেট দিয়া আছে। চ' প্ৰথমে চাওক FY UGPৰ BA BSc BCom। চ' যিখিনি আছে আৰু এইখিনি ৰেগুলাৰ প্লাছ এৰিয়াৰ বেটছ। চ' এইখিনি আছিলে আপোনালোকৰ থাৰ্ড ছেমিষ্টাৰৰ যিটো আপোনালোকৰ MDC ছাবজেক্ট আছে এইটো 5 ডিচেম্বৰ 2025ত আছিলে আফটাৰনুন টাইমত। কিন্তু এইটো আপোনালোকৰ পষ্টপন কৰি কেতিয়া দিয়া হৈছে টেণ্টিভেটলি, ইয়াৰ অৰ্থ হৈছে সাম্ভাব্য। ঠিক আছে, সম্ভাৱনা আছে আৰু। চ' 20 তাৰিখৰ পিছত অৰ্থাৎ 20 জানুৱাৰীৰ পিছতহে সম্ভাৱনা আছে MDC ছাবজেক্ট যিটো আছে সেইটো আপোনালোকৰ পৰীক্ষাৰ। ঠিক আছে, টু বি নটিফাইড লেটাৰ অৰ্থাৎ পিছত নটিফিকেশ্যন প্ৰকাশ পাব নিশ্চয় কেতিয়া এক্সাম হ'ব, কিন্তু 20 তাৰিখৰ পিছত হ'ব MDC ছাবজেক্টটো। নেক্সট যদি আমি চাওঁ, ইয়াতে লিখা আছে FY UGPৰ BA BSc BCom এইখিনি আছিলে ছেমিষ্টাৰ 3 আৰু এইটো অনলি ৰেগুলাৰ বেটছৰ কাৰণে। ৰেগুলাৰ বেটছৰ কাৰণে আছিলে আপোনালোকৰ ভেলু এড কৰ্চ মানে VSc আপোনালোকৰ এক্সাম আছিলে 9 ডিচেম্বৰ 2025। চ' ঠিক তেনেকুৱাই আপোনালোকৰ 20 জানুৱাৰীৰ পিছত আপোনালোকৰ পৰীক্ষাটো হ'ব। ইয়াতেও আপোনালোকৰ নটিফিকেশ্যন প্ৰকাশ পাব। ঠিক তেনেকৈ আপোনালোকে যদি চাই আৰু নেক্সট FY UGPৰ আণ্ডাৰত BA BSc BCom, তাৰপিছতে বাকীখিনি পঢ়ি ল'ব। নেক্সট এইটো ছেমিষ্টাৰ আছিলে 1 অৰ্থাৎ ফাৰ্ষ্ট ছেমিষ্টাৰ যিসকলে পঢ়ি আছে ৰেগুলাৰ বেটছৰ কাৰণে আপোনালোকৰ AEC যিটো আছিলে সেইটো 22 ডিচেম্বৰ 2025 আছিলে। চ' সেইটো আপোনালোকৰ পষ্টপন কৰি ছেম আপোনালোকৰ 20 জানুৱাৰীৰ পিছত দিয়া হৈছে। এইটো নটিফিকেশ্যন পিছত প্ৰকাশ পাব। তাৰপিছতে আপোনালোকে নেক্সট FY UGPৰ BA BSc BCom যিখিনি আছে সেইখিনি ছেমিষ্টাৰ 1ৰ আপোনালোকৰ ৰেগুলাৰ বেটছ। চ' ঠিক এইটো আপোনালোকৰ ছেম VSc 26 ডিচেম্বৰ 2025ত আছিলে মৰ্ণিঙত, সেইটো আপোনালোকৰ 20 তাৰিখৰ পিছত এক্সামটো হ'ব। নেক্সট আছে আপোনালোকৰ শেষৰটো আছে FY UGPৰ BA BSc BCom BBA BCA ইত্যাদি। চ' এইখিনি আছিলে ছেমিষ্টাৰ 1 ৰেগুলাৰ বেটছৰ MDC ছাবজেক্টটো। চ' এই MDC ছাবজেক্টটো আপোনালোকৰ আছিলে 29 ডিচেম্বৰ 2025। চ' সেইটো আপোনালোকৰ পৰীক্ষাটো হ'ব কেতিয়া 20 জানুৱাৰী 2026ৰ পিছত হ'ব। টু বি নটিফাইড লেটাৰ অৰ্থাৎ পিছত আপোনালোকৰ জাননী এখন দিয়া হ'ব বা নতুনকৈ ৰুটিন প্ৰকাশ পাব। চ' এইখিনি আছিলে আপোনালোকৰ। আৰু ইয়াতো এইখন নটিফিকেশ্যন আপোনালোকে ফেক বুলি ভাবিব নালাগে, ইয়াতে সকলো ধৰণৰ ছিগনেচাৰ আছে। আপোনালোকে ইচ্ছা কৰিলে গুৱাহাটী ইউনিভাৰ্চিটিৰ নটিফিকেশ্যনখিনি চেক কৰি ল'ব পাৰে। চ' এইখিনি আছিলে আপোনালোকৰ ভিডিঅ'টো। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।